৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কমলপুৰ সমষ্টিৰ অন্তৰ্গত বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ উদ্যোগত আজি 14 আগষ্টত এটা বৃহৎ ত্ৰিৰংগা বাইক সমদল উলিওৱা হয়। সমদলটো বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ পৰা মধুকুছি গাঁও পঞ্চায়তলৈকে উলিওৱা হয়। দেশপ্ৰেমৰ ভাৱধাৰাৰে উদ্বুদ্ধ এই সমদলটোত কমলপুৰ ৰাজহ চক্ৰৰ বিষয়াৰ লগতে খণ্ড উন্নয়ন বিষয়াৰ সৈতে কৰ্মচাৰীসকলে হাতে হাতে ত্ৰিৰংগ পতাকা লৈ ভাগ লয়। ভাৰত মাতৃৰ জয়ধ্বনিৰে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰি সকলোৱে সমস্বৰে দেশ মাতৃৰ বন্দনাত আকাশ বতাহ মুখৰ কৰি তোলে। উল্লেখ্য যে দেশজুৰি অনুষ্ঠিত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশৰূপে এই উন্নয়ন খণ্ডটোৰ বিষয়া কৰ্মচাৰীৰ হৃদয়ত লুকাই থকা দেশ প্ৰেমৰ ভাৱধাৰাক অধিক উদ্বুদ্ধ কৰি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ প্ৰতি উৎসাহিত কৰা হয়। অনুষ্ঠানৰ শেষত আগন্তুক স্বাধীনতা দিৱস উপলক্ষে কেক কটা অনুষ্ঠানো ৰূপায়ণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম 24/7। যিসকল আত্মসহায়ক গোটৰ বাইদেউসকল আছে আৰু লগত আমাৰ যিখিনি কেডেটছ আছে তেওঁলোকে এটা স্কুটি ৰেলী আমি আমাৰ উন্নয়ন খণ্ডৰ পৰা আৰম্ভ কৰি ইয়াতে আমাৰ যিহেতু মধুকুছি পঞ্চায়তৰ লগতে আমাৰ আশীৰ্বাদ মণ্ডল সংগঠনৰ অফিচটো আছে, কাৰ্যালয়টো ইয়াতে আছে। গতিকে তাৰ বাবে মই মধুকুছি পঞ্চায়তক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁলোকে এই ঠাইখিনি দিছে আমাক কাৰ্যালয়টোৰ বাবে, আমাৰ CLF কাৰ্যালয়টোৰ বাবে। মানদণ্ড থাকে বা যিটো আমাৰ স্বাধীনতা সম্পৰ্কে যিখিনি সকলোৱে যাতে মানে সজাগ হয় বা উপভোগ কৰিব পাৰে, এইটো উদ্দেশ্য লৈ আমাৰ এই বাইক ৰেলীটো, আমাৰ এই স্বাধীনতা দিৱসটো সকলো ঘৰে ঘৰে আমি সুকলমে পালন কৰিব পাৰোঁ। আৰু আমি আজি বিহদিয়া উন্নয়ন খণ্ডৰ তৰফৰ পৰা চক্ৰ বিষয়া মহোদয়ৰ সহযোগত আমি এটা বাইক ৰেলী উলিয়াইছিলোঁ। আৰু এই বাইক ৰেলীটোৰ উদ্দেশ্যই আছিলে আমাৰ মানুহৰ মাজত সজাগতা, স্বাধীনতা সম্পৰ্কে সজাগতা অনা, আৰু যাতে আমাৰ গাঁৱৰ বা এই অঞ্চলৰ ৰাইজে স্বাধীনতা কি বা স্বাধীনতাৰ বস্তু মানে বিষয়ে সম্পূৰ্ণ উপভোগ কৰিব পাৰে, স্বাধীনতাৰ কথাখিনি বা হৰ ঘৰ ত্ৰিৰংগা যিটো কাৰ্যসূচী আছে ভাৰত চৰকাৰৰ বা আমাৰ অসম চৰকাৰৰ যিটো হৰ ঘৰ ত্ৰিৰংগা, এই হৰ ঘৰ ত্ৰিৰংগাৰ ওপৰত আমি সজাগতাটো আৰম্ভ কৰিছিলোঁ। আৰু এই সজাগতাৰ দ্বাৰাই যাতে সকলোৱে যাতে এই আমাৰ যিটো 1947 চনত যি ভাৰত স্বাধীন হৈছিলে, সেই স্বাধীনতাৰ বিষয়ে সকলোৱে জানে, সকলোৱে উপভোগ কৰে, আৰু আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে যাতে এই বিষয়ৰ ওপৰত তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে, সেইখিনিয়ে মেইন সজাগতা আছিল। আৰু তাৰ ওপৰতে এই কাৰ্যসূচী আছিলে। ইয়াৰ উপৰিও আমাৰ অহাকালিও আমাৰ বিভিন্ন কাৰ্যসূচী আছে। ইয়াৰ লগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি আজি মানে কি বুলি ক'ম, প্ৰি ইণ্ডিপেণ্ডেঞ্চ ডে এটা উৎসৱ পালন কৰিলোঁ আমাৰ মধুকুছি মধুকুছি গাঁও পঞ্চায়তত। আৰু এইখিনিয়ে আজিৰ আমাৰ কাৰ্যসূচী আছিলে। আমি আজি বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ লগত সংহতি ৰাখি এটা স্কুটি ৰেলী আমি আয়োজন কৰিছিলোঁ। আৰু সেই আয়োজনত আমি ক'বলৈ আনন্দিত হৈছোঁ যে সেইটো স্কুটি ৰেলীটোত আমাৰ ভাগ লৈছে, অংশগ্ৰহণ কৰিছিলে আমাৰ মাননীয় চক্ৰ বিষয়া মহোদয়ে। লগতে তেওঁ মানে নিজেই বাইকত আহিছে, গতিকে সেইটো আমাক বহুতখিনি উৎসাহ আৰু উদ্দীপনা জগাইছে। লগতে আমাৰ মাননীয় উন্নয়ন খণ্ড বিষয়া মহোদয়ো তেখেতৰ লগতে বাইকতে আহিছে। আৰু আমাৰ যিমানখিনি কেডাৰ্ছ আছে তেওঁলোকে মানে বিভিন্ন ধৰণৰ কেডাৰ্ছ আছে, আমাৰ জীৱিকা সখী, কৃষি সখী, পশু সখী, বেংক সখী, বীমা সখী আৰু CRPEP, তেওঁলোকক আমি অফিচিয়েলি স্কুটি দিয়া হয়। আৰু সেই স্কুটিৰ জৰিয়তে তেওঁলোকে আজি স্কুটি ৰেলীটো আমি উন্নয়ন খণ্ডৰ পৰা মধুকুছি পঞ্চায়তলৈকে পতা হৈছে। আৰু ইয়াত এটা সাধাৰণকৈ আমি ইয়াত এটা এনেই সৰুকৈ এটা আয়োজন কৰিছিলোঁ, য'ত বাইদেউসকলে নিজে অংশগ্ৰহণ কৰিছে। তাত তেওঁলোকে সমবেত সংগীত গাইছে। আৰু আমাৰ মাজৰে এগৰাকী কৃষি সখী বাইদেৱে কেক বনাইছিলে, আৰু মাননীয় চক্ৰ বিষয়া মহোদয়সকলে সেই কেকটো আমি কটা